আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ যিটো অনুশীলনী 8.1 আছে তাৰ 2 নম্বৰ কোৱেশ্চনটো আৰু এই 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে চিত্ৰ 8.13 তো এইটো আমাৰ চিত্ৰ দিয়া আছে 8.13 ওকে তো চিত্ৰ 8.13 ৰ পৰা 10p cot r নিৰ্ণয় কৰা তো 10p cot r টো আমাৰ নিৰ্ণয় কৰিব লাগিব ওকে তো ইয়াতে তুমি যদি ছবিটোত চোৱা ইয়াতে তোমাৰ দিয়া আছে p q ৰ মান দিয়া আছে 12 সেন্টিমিটাৰ আৰু p r ৰ মান দিয়া আছে 13 সেন্টিমিটাৰ কিউ আৰৰ মানটো আমাৰ নাই তো প্ৰথমতে আমি কি কিউ আৰৰ মানটো আমি ওলাই ল'ম ওকে তো এইটো ওলাবৰ কাৰণে আমাৰ পাইথাগোৰাছৰ সূত্ৰ লিখিব ওকে তো এতিয়া তুমি ইয়াতে লিখিবা যে দিয়া আছে আমাৰ কি দিয়া আছে ইয়াতে পি কিউ সমান সমান আমাৰ দিয়া আছে 12 সেন্টিমিটাৰ আৰু আৰু আমাৰ দিয়া আছে পি আৰ সমান সমান দিয়া আছে আমাৰ 13 সেন্টিমিটার তেতিয়া আমি আর সূত্র জানিব লাগিব পাইথাগোরাসৰ সূত্র তো আমি লিখিম এতেকে পাইথাগোরাসৰ সূত্র মতে পাইথাগোরাসৰ সূত্র মতে পাইথাগোরাসৰ সূত্র মতে কি অতিভুজ স্কয়ার অতিভুজৰ হোল স্কয়ার ইকুয়াল টু লম্ব হোল স্কয়ার প্লাস ভূমি স্কয়ার ভূমি হোল স্কয়ার ওকে তো এইটো আমি লিখিম তো লিখাৰ পিছত ইয়াতে আমি অতিভুজৰ নামটো কি পি আৰ ওকে তো ইয়াতে আমি অতিভুজৰ ঠাইত পি আৰ লিখিম পি আৰ হোল স্কয়ার ইকুয়াল টু লম্ব যিকোনো এটা দিলেই হল পি কিউ দি দিও ওকে তো পি কিউ হোল স্কয়ার প্লাস ভূমি এইটো দি দিও পি আৰ কিউ আৰ ওকে ভূমি কিউ আৰ স্কয়ার তেতিয়া যদি আমি ইয়াতে মান বহাও পি আৰৰ মান আমাৰ ইয়াতে 13 দি আছে ইয়াতে 13 ৰ স্কয়ার ইকুয়াল টু পি কিউৰ মান দি আছে 12 আৰু কিউ আৰৰ মান দিয়া নাই কিউ আৰৰ মানটো আমাৰ ওলাব লাগিব ওকে স্কয়ার তো 12 ৰ ওপৰত স্কয়ার হ'ব ওকে তো এতিয়া 13 ৰ স্কয়ার কৰিলে আমাৰ হয় 169 ওকে আৰু 12 ৰ স্কয়ার কৰিলে 144 প্লাস কিউ আৰ স্কয়ার ওকে তেতিয়া আমি কি কৰিম এই 169 টো ৰাখিলো এটো 144 টো ইফালে লৈ আহিম ইয়াতে প্লাস আছে ইপিনে আহিলে মাইনাস 144 ইকুয়াল টু কি হ'ব কিউ আৰ স্কয়ার তো এতিয়া আমি যদি বিয়োগ কৰো এটা 9 ৰ পৰা 4 গলে আমাৰ হয় 5 আৰু এটোত আমাৰ থাকে 6 ৰ পৰা 4 গলে আমাৰ হয় 2 আৰু 1 ৰ পৰা 1 গলে আমাৰ হয় 0 ওকে তো সমান সমান আমাৰ কি হ'ব কিউ আৰ স্কয়ার তো স্কয়ার টো ইপিনে আহিলে ৰুট ওভাৰ হয় তো এটা ৰুট ওভাৰ 25 ইকুয়াল টু কিউ আৰ ওকে এতিয়া 25 ৰ বৰ্গমূল আমাৰ 5 হয় তো 5 ইকুয়াল টু কিউ আৰ তো ইয়াতে সেন্টিমিটার আছে আমি ইয়াতে 5 ৰ পিছত সেন্টিমিটার দিব পাৰো তো এতিয়া আমি পালো যে কিউ আৰৰ মান আমি পালো 5 সেন্টিমিটার তো আমি ইয়াতে লিখিব পাৰো কিউ আৰ সমান সমান ইয়াতে 5 সেন্টিমিটার আমি পালো ওকে তো এতিয়া যদি আমি এইটো ওলাও তো ইয়াতে আমি বহাই দিলে আমাৰ ওলাই যাব ওকে তো এইটো আমি ওলাম এতিয়া যে 10p cot r ৰ মানটো ওলাম তো তলত সমান সমান চিহ্ন দিম এটা 10p 10 ৰ সূত্র আমাৰ ইয়াতে আছে 10 ৰ সূত্ৰটো হল লম্ব বাই ভূমি তো এই সূত্ৰবিলাক তোমাৰ দৰকাৰ হ'ব তো তুমি এই সূত্ৰবিলাক ভালদৰে মুখস্থ কৰি লবা 10 ৰ সূত্র আমাৰ লম্ব বাই ভূমি তো আমি ইয়াতে লিখিব পাৰো লম্ব বাই ভূমি ওকে মাইনাস ইয়াতে কটৰ সূত্র আমাৰ ভূমি বাই লম্ব তো ভূমি বাই লম্ব ওকে ভূমি বাই লম্ব এতিয়া আমি কি লিখিব পাৰো এতিয়া লম্ব এতিয়া ইয়াতে আমাৰ তুমি যদি ভালদৰে চোৱা ইয়াতে আমাৰ পি হিচাপে লম্ব কোনটো ইয়াতে আমাৰ পি কোণ কৈছে তো লম্ব আমাৰ কোনটো হ'ব তো এই পি কোণটো এটা কথা মনত ৰাখিবা যিটো কোণটো দিয়া আছে সেই কোণৰ লগত থকা যিটো বাহু আছে এই বাহুটোক আমি কওঁ ভূমি ওকে তো এইটো কথা মনত ৰাখিবা যিটো কোণ দিয়া আছে তাৰ লগত থকা বাহুটো ভূমি আৰু এইটোতো অতিভুজ হয় অতিভুজ কাক কয় যিটো আমাৰ 90 ডিগ্ৰী কোণ আছে 90 ডিগ্ৰী কোণৰ বিপৰীত যিটো বাহু তাক কোৱা হ'ব অতিভুজ তো অতিভুজ তো তুমি ওলাবই পাৰিবা তো তোমাৰ কেৱল ওলাব লাগিব ভূমি আৰু লম্বটো তো ভূমি কেনেকৈ ওলাই যেটো আমাৰ কোণ দিয়া থাকিব যেনেকৈ ইয়াতে পি দিয়া আছে তো পিৰ লগত থকা বাহুটোক আমি ভূমি বুলি কম তো লম্ব কি হ'ব বিপৰীতটো আমাৰ কিউ আৰ টো লম্ব হ'ব ইয়াতে তো কিউ আৰ লম্ব হ'ব আৰু ভূমিটো আমাৰ হ'ব পি কিউ তো আমি তলত লিখিম পি কিউ মাইনাস আমাৰ ওপৰত কি হ'ব ইয়াতে ভূমি তো আৰ হিচাপে ইয়াতে আমাৰ আৰ কোণ দিয়া আছে তো আৰ হিচাপে আমাৰ ভূমি কোণটো হ'ব কিউ আৰ তো আমি ইয়াতে লিখিব পাৰো কিউ আৰ আৰু তলত আমাৰ লিখিব লাগিব লম্ব হ'ব আমাৰ পি কিউ তো ইয়াতেও ডাইৰেক্ট তুমি বিয়োগ কৰিলে 0 ওলাব তুমি কি কৰিবা ইয়াতে মানবিলাক বহাই দিবা কিয়নো তুমি ওলাইছা ওকে তো ওলোৱাৰ পিছত মানবিলাক বহাই দিবা নহলে এনেও ডাইৰেক্ট 0 ওলাব তো ইয়াতে মানবিলাক দিয়া আছে তো আমি ওলাই লোৱাটোই ভাল ওকে
তো কিউআৰটো আমি ওলাইছো 5 সেন্টিমিটাৰ, তো 5 লিখিব পাৰো। আৰু পি কিউৰ মান আমাৰ দিয়া আছে ইয়াতে, পি কিউৰ মান 12 সেন্টিমিটাৰ, ইয়াতে আমাৰ পি কিউৰ মানটো আমাৰ দিয়া আছে 12 সেন্টিমিটাৰ, তো ইয়াতে আমি তলত 12 লিখিব পাৰো। মাইনাছ কিউআৰৰ মান আকৌ আমি ওলাইছো কিমান 5, আৰু পি কিউআৰ মান 12 সেন্টিমিটাৰ। তো এতিয়া তুমি যদি বিয়োগ কৰা, বিয়োগ কৰিলে আমাৰ কি হ'ব, সেম বস্তুৰ পৰা সেম বস্তু গ'লে কি হয়, 0 ওলায়। যেনেকৈ ধৰা 2 বিয়োগ 2 কিমান হ'ব, 0 হ'ব। তেনেদৰে 5/12 মাইনাছ 5/12 আমাৰ ওলাব 0। তো এইখিনিলৈকে তোমাৰ এনসাৰ হৈ যাব। ওকে, তো তুমি এনেদৰে কৰিব পাৰা। আৰু তুমি যদি 1 নম্বৰ কুৱেশ্যনটো চোৱা নাই, তো 1 নম্বৰ কুৱেশ্যনটো চাই আহিবা। ওকে, তো তোমাৰ সুবিধা হ'ব, এটা কৈ তুমি যদি পঢ়া তো তোমাৰ সুবিধা হ'ব। নেক্সট ভিডিঅ'ত আমি 2 নম্বৰটো কভাৰ কৰিম। ওকে।